নমস্কাৰ। 24 জানুৱাৰী শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃশ্চিক ৰাশি, কৃষ্ণপক্ষ, দশমী তিথি, অনুৰাধা নক্ষত্ৰ, বৃদ্ধি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেষ ৰাশি। নীলা ৰং 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 20ৰ পৰা 11টা 10 অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। অৰ্থ ক্ষেত্ৰত স্থিৰতা দেখা যায়। চাকৰিৰ ক্ষেত্ৰত ভালেই। আপুনি ওপৰ মহলৰ লগত সম্পৰ্ক ভাল দেখা গৈছে। ভ্ৰমণৰ ক্ষেত্ৰত ভাল। অফিচৰ পৰিৱেশ পৰিস্থিতি ভালেই দেখা যায়। পৰিয়ালৰ আপুনি সহায় পাব। আপুনি পজিটিভিটি হৈ কাম কাজ কৰক। কথা বতৰা ক'ব, দায়িত্ব কিছু বাঢ়িব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনতো ভালেই দেখা যায়। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। সন্তান সুখত ভাল। আইনী কৰ্মত সমস্যা দেখা যায়। আপুনি ৰিস্ক আদি নল'ব। ভাগ্যৰ সহায় পাব। যিকোনো কাম কাজ আপুনি কনফাৰ্ম হৈ কৰিব। ভাই বন্ধুৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। সেউজীয়া ৰং 3 সংখ্যা। 9টা 10ৰ পৰা 11টা 30 অলপ চাই চিতি ল'ব। আজি আপুনি যিকোনো জামালাৰ পৰা আঁতৰি থাকিব। আনৰ কামত নাথাকিব। জামালা হ'ব পাৰে। আপোনাৰ বদনাম হ'ব পাৰে। কৰ্মক্ষেত্ৰত বৰ ভাল নহয়। অলপ সাৱধান থাকিব। ব্যৱসায়ত মোটামুটি। আপুনি নৰ্মেলভাৱে চলিব থাকিব। যি হয় হ'বলৈ দিয়ক, তেনে মনোভাৱ লৈ দিন পাৰ কৰিব। ভ্ৰমণৰ দিশত ভাল। শৰীৰ ভালেই দেখা গৈছে। প্ৰেম দাম্পত্য জীৱনত ঠিকেই দেখা যায়। বন্ধু ভাগ্য ভাল নহয়। বন্ধু আপোনাৰ বিৰুদ্ধে থাকিব। বিদ্যাত মনোযোগ বঢ়াব। আইনী কৰ্মত ভাল ফল পাব। আপুনি কোনো প্ৰলোভনত নপৰিব। ধীৰে সুস্থিৰে আগবাঢ়িব। যিকোনো সম্পৰ্ক ভাল কৰক। এতিয়া আহিব মিথুন ৰাশি। ব্লেক কালাৰ 6 সংখ্যা। 9টা 10ৰ পৰা প্ৰায় 11টা অলপ চাই চিতি ল'ব। আপুনি এগ্ৰেছিভ হৈ থাকিব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। কাম কাজৰ গতি আপোনাৰ বাঢ়িব। ভাগ্যৰ সহায় পাব। কথা বতৰা ক'বলগীয়া থাকিলে ক'ব। সফলতা পাব। আপুনি প্ৰয়োজনত ডমিনেটিং নেচাৰ ল'ব। পিতৃৰ শৰীৰ নজৰ দিব। সন্তান সুখত কিছু বাধা দেখা যায়। পৰিয়ালৰ লগত সম্পৰ্ক ভাল কৰক। প্ৰেমৰ দিশত বাধা। বিদ্যাত ভাল।
ভ্ৰমণত অলপ সাৱধান হ'ব। আইনী কামত সমস্যা বাঢ়িব পাৰে। ভাগ্যৰ আপুনি সহায় পাব। পাৰিবাৰিক বিবাদৰ পৰা আঁতৰি থাকক। কথা বতৰা আপুনি ক্লিয়াৰ কৰি ক'ব। এতিয়া আহিব কৰ্কট ৰাশি। সোণালী ৰং 2 সংখ্যা। 12টাৰ পৰা 2:25 এই সময়কণ অকণমান চাই চিতি ল'ব। আপুনি ধীৰে সুস্থিৰে কাম কাজ কৰক। নৰ্মেল থাকিব। আনৰ কোনো জামালাত নোসোমাব। আপোনাৰ বোজা বাঢ়িব। অশান্তি বাঢ়িব। অতিৰিক্ত মানসিক চাপ নল'ব। কোনো ডাঙৰ ৰিস্ক আদিও নল'ব। মানুহে আপোনাক হিংসা কৰিব। ব্যৱসায়ত মধ্যমীয়া। বেছি আশা নকৰিব। শৰীৰ ভালেই দেখা যায়। প্ৰেমৰ দিশত ভাল নহয়। দাম্পত্য জীৱনত ভাল দেখা যায়। পৰিয়ালৰ সহায় অৱশ্যে কম পাব। অৰ্থৰ সংকট আপোনাৰ আঁতৰিব। ভ্ৰমণৰ দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আপুনি সময় লৈ কাম কৰিব। কোনো দৰকাৰী কাম কাজ সাৱধানেৰে কৰিব। সহকৰ্মীৰ ছাপোৰ্ট বৰ বেছি নাপাব। অযথা কোনো জামালা বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। ব্লেক কালাৰ 8 সংখ্যা। 9:20 পৰা 11:10 অলপ চাই চিতি ল'ব এই সময়কত। আপোনাৰ কোনো ডাঙৰ কাম সমাধা হ'ব পাৰে। আপুনি সুযোগ সন্ধানী হৈ কাম কাজ কৰক। বুদ্ধিৰে কাম কৰক। নিজৰ কামত থাকক। আনৰ কোনো জামালাত নাযাব। ব্যৱসায় দিশত ভালেই। আপুনি পজিটিভিটি বজাই ৰাখক। শৰীৰ মোটামুটি ভাল। প্ৰেমৰ দিশত অশান্তি। পাৰিবাৰিকত মধ্যমীয়া দেখা যায়। আপুনি কথা বতৰা মিঠা ক'ব। বিনিয়োগ আদি নকৰিব। অৰ্থৰ ক্ষেত্ৰত ভালেই। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা আঁতৰিব। যিকোনো কাম কাজ জানি বুজি কৰিব। সুযোগৰ ব্যৱহাৰ কৰক। আনৰ সহায় ল'ব। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং 3 সংখ্যা। 9:15 পৰা 11:10 অলপ চাই চিতি ল'ব। আপুনি নৰ্মেল থাকিব। দিন মোটামুটি চলিব। শৰীৰৰ খিয়াল ৰাখিব। পৰিয়ালৰো নজৰ দিয়ক। মিঠা ক'ব কথা বতৰা। আপুনি বাধ্য ছাত্ৰ হৈ কাম কাজ কৰিব। ব্যৱসায় দিশত ভাল। চাকৰিত সমস্যা বাঢ়িব পাৰে। আপোনাৰ মানসিক চাপ বাঢ়িব। ভাগ্যৰ সহায় নহয়। প্ৰেম দাম্পত্য জীৱনত ভাল। বন্ধুৰ দিশ ভাল নহয়। পৰিয়ালত সুখ শান্তি বজাই থাকিব। বিনিয়োগৰ ক্ষেত্ৰত আজি বৰ ভাল নহ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। কিছু টকা পইচাৰ চাপ দেখা যায়। সন্তান সুখত ভালেই। আপুনি সহজভাৱে কাম কাজ কৰক। মানুহে আপোনাক প্ৰতাৰণা কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব।
খং ৰাগ দমাই ৰাখিব যিমান পাৰে। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং 5 সংখ্যা, 9টা 10ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, কথা বতৰা মিঠা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰেছাৰ বাঢ়িব পাৰে, আপুনি প্ৰেছাৰ ল'ব। জানি বুজি কাম কৰক, ভাগ্যৰ সহায় পাব। পৰিস্থিতিৰ লগত মোকাবিলা কৰিব। ব্যৱসায় দিশত মধ্যমীয়া, চাকৰি ক্ষেত্ৰত ভাল। প্ৰেমত দাম্পত্যত ভালেই। পৰিয়ালক সময় দিয়ক। ভ্ৰমণত বাধা দেখা যায়, অৰ্থনৈতিকভাৱে চাপ দেখা নাযায়। বিদ্যাত সাফল্য, কথা বতৰা ক'ব, মিঠা ক'ব। বন্ধুৰ সহায় পাব। য'ত প্ৰয়োজন আপুনি তাতহে থাকিব। অযথা কোনো জামালা আদিত নোসোমাব। আপোনাৰ কাম কাজত দেৰি হ'ব পাৰে। আনৰ হিংসা বাঢ়িব আপোনাক লৈ। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ 4 সংখ্যা, 9টা পৰা প্ৰায় 12টা। অলপ চাই চিতি ল'ব। আজিৰ দিনটোত ৰিস্ক আদি নল'ব। কৰ্মক্ষেত্ৰত অশান্তি সৃষ্টি হ'ব পাৰে, অলপ সাৱধান হ'ব। আনে আপোনাক হিংসা কৰিব, সমস্যা বাঢ়িব পাৰে। পৰিৱেশ পৰিস্থিতি সহজভাৱে নল'ব। আৱেগত নপৰিব, আৱেগ নিয়ন্ত্ৰণ কৰিব। ভবা মতে কাম কাজ নহ'ব। আপুনি গোপনীয়তা বজাই ৰাখিব। সহকৰ্মীৰ সহায় নাপাব। ব্যৱসায় দিশত ভাল। প্ৰেম দাম্পত্য জীৱনত ভালেই। আপুনি আনৰ লগত বৰ বেছি নাথাকিব বা কোনো সমূহীয়া জেগাত আপুনি নাথাকিব। পলিটিক্স আদিৰ চিকাৰ হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। নিজৰ কেপাচিটি বঢ়াব। শৰীৰ মোটামুটি ভাল। আইনী কৰ্মত দিনটোত ভোগাব পাৰে। আপুনি অকলে থাকিব। বিদ্যাৰ ক্ষেত্ৰত মোটামুটি। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। আনৰ কামত নাথাকিব, কোনো জামালাত নাযাব। এতিয়া আহিব ধনু ৰাশি। ব্লু কালাৰ 7 সংখ্যা, 9টা 10ৰ পৰা 11টা 15। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। মানসিক চাপ দূৰ হ'ব পাৰে। কাৰ্য সিদ্ধি হ'ব, সফলতা পাব। নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰিব। ভাগ্যৰ সহায় পাব। পৰিস্থিতিৰ লগত মোকাবিলা কৰক। ব্যৱসায়ত বাধা, চাকৰি ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনত বৰ ভাল নহয়। প্ৰেমৰ দিশত ভাল। বিদ্যাত সফলতা পাব। আইনী কৰ্মত জয় হ'ব। পৰিয়ালক সময় দিয়ক। গোপনীয়তাৰে কাম কাজ কৰিব। আনক কথা নিদিব। মানসিক শান্তি স্থিৰতা বজাই ৰাখিব। যত্ন কৰিব। এতিয়া আহিব মকৰ ৰাশি। ব্লু কালাৰ 5 সংখ্যা, 9টা 10ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি ভাল। শৰীৰ ভাল দেখা নাযায়। ভ্ৰমণৰ দিশত ভাল। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। ভাগ্যৰ সহায় পাব। ক্ষমতা চাই কাম কাজ কৰক। মানসিক চাপ নল'ব। অতিৰিক্তভাৱে ডমিনেটিং নেচাৰ ল'ব। ব্যৱসায়ত মোটামুটি। কাম কাজৰ ক্ষেত্ৰত
প্ৰেমৰ দিশত ভাল। দাম্পত্য জীৱনত অশান্তি দেখা যায়। বিদ্যাত সফলতা পাব। সন্তানৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব, ভোগাব পাৰে। আইনী কৰ্মত জয় হ'ব। পৰিয়ালৰ লগত সময় দিয়ক। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। আপোনাৰ সন্মান বাঢ়িব। আনে কথা শুনাব পাৰে। আপুনি লৰালৰি খৰধৰ আদি নকৰিব। এতিয়া আহিব কুম্ভ ৰাশি। ৰঙা ৰং 6 সংখ্যা। 9টা 10ৰ পৰা 11টা 10। অলপ চাই চিতি ল'ব। অতিৰিক্ত মানসিক চাপ নল'ব। দিন মধ্যমীয়া গতিত চলিব। সময় লৈ কাম কাজ কৰক। আপোনাৰ কিছু বোজা বাঢ়িব পাৰে। আপুনি কোনো ক্ষেত্ৰত দিশাহীনতাত ভুগিব পাৰে। ব্যৱসায় দিশত ভাল লাভ পাব। আনে আপোনাক কোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। এই ক্ষেত্ৰত নজৰ ৰাখক। অৰ্থৰ চাপ নাই। শৰীৰ মোটামুটি। ভ্ৰমণৰ দিশত ভাল। পৰিয়ালক সময় দিয়ক। বন্ধু ভাগ্য ভাল নহয়। প্ৰেমৰ দিশত ভাল। আনে আপোনাক হিংসা কৰিব। আইনী কৰ্মত জটিলতা আঁতৰিব। কোনো তৰ্ক বিতৰ্ক আদি নকৰিব। ওপৰ মহলৰ লগত অলপ বিবাদ হ'ব পাৰে বা ডাঙৰৰ লগত। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কোনো আপোনাৰ সৰু সুৰা সমস্যাও ডাঙৰ হৈ পৰিব পাৰে। এই ক্ষেত্ৰত নিজে নজৰ ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 9 সংখ্যা। 9টা 10ৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। আপুনি পৰিকল্পনা কৰি কামত আগবঢ়াওক। চাই চিতি কথা বতৰা ক'ব। নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিব। সফলতা পাব। ব্যৱসায় দিশত ভাল লাভ হ'ব। ভাগ্যৰ সহায় পাব। সময়ৰ অপচয় নকৰিব। প্ৰেমৰ দিশত ভাল নহয়। আপুনি আৱেগিক নহ'ব। পৰিয়ালৰ দিশত ভালেই। অৰ্থৰ চাপ আছে। আপোনাৰ খৰচ পাতি বাঢ়িব। সন্তান ভাগ্য ভাল। শৰীৰ ভালেই দেখা গৈছে। সন্তানৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব। অবাধ্য হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আজি বিনিয়োগ আদি কৰিবৰ বাবে ভাল দিন। আপুনি কথা বতৰা অলপ চাই চিতি ক'ব। যিমান পাৰে মিঠা কথা ক'ব। স্মাৰ্ট হৈ কাম কাজ কৰিব। সফলতা পাব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।